নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বন্ধুসকল নিশ্চয় গম পাইছে যে যোনটো SSC ৰানিং ডেট ইয়ানি গম পাই গৈছে আৰু ৰানিঙৰ যোনখন এডমিট কাৰ্ডটো আহি গ'ল। চ' আপোনালোকে চাৰ্চ কৰিবলৈকে যোনটো আপোনাক মই দেখাই দিছোঁ ৱেবছাইটটো, আপোনাৰ লিংকটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ঠিক এনেদৰে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ এনেদৰে আহি যাব যোনটো চৰকাৰী ৰিজাল্ট বুলি আপোনালোকে চাৰ্চ কৰি দিব পাৰিব। চাৰ্চ কৰাৰ পিছত ঠিক এনেদৰে এডমিট কাৰ্ডত ক্লিক কৰাৰ পিছত ঠিক তেনেদৰে স্ক্ৰল ডাউন কৰিব। অলপ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে নিশ্চয় দেখা পাব যোনটো এডমিট কাৰ্ড ডাউনলোড। চ' তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে অপেন হৈ যাব যোনটো PET আৰু PST যোনটো আপোনালোকে দেখা পাইছে GT এক্সাম 2025। চ' লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে অপেন হৈ যাব। অপেন হোৱাৰ পিছত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা আপোনাৰ যোনটো ৰোল নম্বৰ, চ' তাত দি পেলাই আপোনালোকে ক্লিক কৰিব পাৰিব। চ' মই আপোনালোকক ইয়াত দি দিওঁ। চ' মই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি দিওঁ। ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি পেলাই আপোনালোকৰ যোনটো ডেট অফ বাৰ্থটো হয় ডেট অফ বাৰ্থ দিব পাৰিব। নহ'লে আপোনালোকে ইয়াত ৰোল নম্বৰ দি কৰিব পাৰিব, নহ'লে আপোনাৰ নাম আৰু দেউতাৰ নাম দি পেলাইও কৰিব পাৰিব। চ' মই প্ৰথম মোৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, চ' মই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি দিওঁ আৰু ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। আপোনাৰ যোনটো ডেট অফ বাৰ্থ হয় আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব লাগিব। এইটো এবাৰ বহুত প্ৰব্লেম দিছে, চ' ডেট অফ বাৰ্থটো ডাইৰেক্ট চিলেক্ট কৰিব পৰা নাযায়, ঠিক এনেদৰে চিলেক্ট কৰিব লগা হয়। চ' মই ডেট অফ বাৰ্থটো চিলেক্ট কৰি লওঁ। ভালদৰে আপোনাৰ চাই ল'ব যোনটো আপোনাৰ ডেট অফ বাৰ্থটো হয়। চ' ডেট অফ বাৰ্থটো আপোনালোকে চিলেক্ট কৰি ল'ব। চ' মই চিলেক্ট কৰি লওঁ আপোনাৰ যোনটো হয়। চ' তাত ভালদৰে চাই ল'ব। চাই আপোনালোকে চিলেক্ট কৰি যোনটো ছেট অপশ্যনটো হয় তাত ক্লিক কৰি দিব। তাত যোনটো ভেৰিফাই যোনটো নম্বৰটো হয় নম্বৰটো আপোনালোকে দি দিব। দি পেলাই চাৰ্চত ক্লিক কৰি দিব। ঠিক এনেদৰে প্লিজ ৱেইট দেখাব। তাৰপিছত আপোনাৰ যোনটো ৰিজাল্ট হয়, ৰিজাল্ট আপোনাৰ যোনটো ৰানিং ডেট হয়, চ' ৰানিং ডেটটো এনে আহি যাব আৰু চিটি অফ এক্সাম য'ত হয় চব তেনেদৰে আপোনালোকে দেখা পাব। চ' আপোনালোকে যোনটো দেখিছে এজনৰ 29 তাৰিখে আছে। চ' 29 তাৰিখে অলপ এডমিট কাৰ্ডখন 25 তাৰিখে ডাউনলোড হ'ব। চ' ভিডিঅ'টো চাই আপোনালোকে কেনেদৰে পাৰিলে আৰু কমেণ্ট জনাব নাপাহৰিব।